Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম APSC অসম লোক আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিছনৰ টেন্টেটিভ এনুৱেল ক্যালেন্ডাৰ আহি গল এক্সামিনেশন ভাইবা পোষ্ট 2024 কাৰণে। তো ইয়াতে আপোনালোকে যদি চাই গুটেইখিনি এক্সামিনেশনৰ গুটেইখিনি বস্তু দিয়া আছে। কেতিয়া কি হ'ব ৰিসাৰ্চ সিস্টেম প্ল্যানিং সাৰ্ভিসৰ ভাইবা পোষ্ট জানুৱাৰীত আছে। ঠিক আছে, তো এনেকে গুটেইখিনি আছে আপোনালোকে চাব পাৰিব। ফৰেষ্ট ৰেঞ্জৰ পৰীক্ষা আসাম ফৰেষ্ট সাৰ্ভিসৰ ফেব্ৰুৱাৰীত ভাইবা পোষ্ট আছে। এসিস্টেন্ট ৰিসাৰ্চ অফিচাৰ ফেব্ৰুৱাৰীত OMR বেস স্ক্ৰিনিং টেষ্ট আছে সায়েন্স টেকনলজি এণ্ড ক্লাইমেট চেঞ্জ ডিপাৰ্টমেণ্টৰ। তো তেনেকে যদি গৈ থাকে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰে আপোনালোকে চাব গৈ থাকিব তললে। তাৰপিছত কম্বাইন কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 18 নম্বৰ পইণ্টত দেখিছে মাৰ্চত আছে OMR বেস স্ক্ৰিনিং টেষ্ট 235টা পোষ্ট অনলি 235 পোষ্টৰ কাৰণে আপোনালোকে কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন এবাৰ APSC অনুষ্ঠিত কৰিব। তো মই কৈছিলোঁ আউট অফ 200 to 300 পোষ্টৰ ভিতৰতে থাকিব কাৰণ এবাৰ যিহেতু 913টা পোষ্ট লৈছিলে ৰাজ্যত ইমানখিনি ক্লাছ 1 ক্লাছ 2 গ্ৰেজুৱেটেড পোষ্ট ইমানখিনি ভেকেন্সি আপোনালোকে প্ৰত্যেকবাৰে পাম বুলি আশা নকৰিব, কমি থাকিব। তেনেকৈ 235 তো বহুতেই দিছে, চাব গ'লে ইয়াতকৈ কমেই হ'ব হোৱাৰ সম্ভাৱনা বেছি আছিলে কাৰণ এবাৰ যিহেতু 913 জন অলৰেডি লৈছে। ঠিক আছে, তো তেনেকৈ তললৈ যদি গৈ থাকে আপোনালোকে গোটেইবিলাকত দেখিব ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰ জুনিয়ৰ গ্ৰেড 2 এজ পাৰ আসাম আৰ্বান ফাইনেন্সিয়েল সাৰ্ভিসৰ এপ্ৰিল মেত ভাইভা পোষ্ট আছে, মানে ৰিজাল্ট তাৰ আগতে দিব। ঠিক আছে, তো তেনেকৈ চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ CDPO আৰু LI সাৰ্ভিসৰ পৰীক্ষা জুন জুলাইত আছে OMR বেস স্ক্ৰিনিং টেষ্ট 41টা পোষ্টৰ কাৰণে। তাৰপিছত ইন্সপেক্টৰ ফেক্টৰীজৰ পৰীক্ষা জুন জুলাইত আছে। তো তেনেকৈ কম্বাইন কমিটি মেইন এক্সামিনেশ্যন জুন জুলাইত আছে 235টা পোষ্টৰ কাৰণে। টুৰিজিম আসাম টুৰিজিম সাৰ্ভিসৰ টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ পোষ্ট OMR বেস স্ক্ৰিনিং টেষ্ট আছে জুন জুলাইত। তাৰপিছত তেনেকৈ হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ ক্লাছ 1 জুনিয়ৰ গ্ৰেড হোম গাৰ্ড ছাৰ্ভিচত আছে জুন জুলাইত OMR বেস স্ক্ৰিনিং টেষ্ট আছে। তো তেনেকৈ আপোনালোকে যদি গোটেইখিনি যায় তো মই ইম্পৰ্টেণ্ট পৰীক্ষাসমূহৰ কথা ইয়াতে আপোনালোকক পইণ্ট আউট কৰি দিছোঁ। এতিয়া যদি আৰু তললৈ গৈ থাকে তেতিয়াহ'লে আপোনালোকে দেখিব গোটেইখিনি বস্তু। এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ ছেপ্টেম্বৰ অক্টোবৰত OMR বেস স্ক্ৰিনিং টেষ্ট আছে 187টা পোষ্টৰ কাৰণে। তেনেকৈ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন ইণ্টাৰভিউ পাৰ্চনেলিটি টেষ্টৰ এক্সামিনেশ্যন 2023 নৱেম্বৰ ডিচেম্বৰ 235টা পোষ্ট আছে। তেনেকৈ ঠিক আছে 235টা পোষ্ট এইবাৰ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে ওলাইছে। তো আপোনালোকে এইখিনি বস্তু গম পাই লওক, এইখন এনুৱেল কেলেণ্ডাৰ হয়। তো APSC আজি ৰিলিজ কৰিছে, তো এইটো মতে হ'ব। আৰু লগতে মই আজি কৈছিলোঁ যে ৰিজাল্ট দিব আৰু নটিফিকেশ্যন ওলাব বুলি, কিন্তু আনফৰ্চুনেটলি এইবাৰ ফাইনেল ৰিজাল্ট আজি ডিক্লেয়াৰ নকৰিলে। বহুতে কমেণ্টত গালিগালাজ দিছে, গালিগালাজ দি লাভ নাই। চাওক এতিয়া ক'ব নোৱাৰি, এতিয়া আপোনালোকে বহুতে কমেণ্টত শুই থাকে কেতিয়া ৰিজাল্ট দিব কেতিয়া কি ৰিজাল্ট দিব। আৰু মই যিমানখিনি গম পাইছিলোঁ আজি দিয়া কথা আছিলে, যোৱাকালিও দিয়া কথা আছিলে। এতিয়া APSCৰ ওপৰত কথা আজি কিয় নোলালে সেইটো গম নাপালোঁ। ঠিক আছে, এনুৱেল কেলেণ্ডাৰ উলিয়াই দিলে, কিন্তু ৰিজাল্ট মেবি 2-3 দিব আৰু পৰীক্ষা দিলে এতিয়া ৰিজাল্টটো ডিক্লেয়াৰ কৰিব। সেই বুলি আৰু গালিগালাজ কৰিতো লাভ নাই। চিভিল ছাৰ্ভেণ্ট হ'বলৈ গৈছে, ইমান অভদ্ৰামী কৰিতো লাভ নাই। তো আপোনালোকে যদি ইমান অভদ্ৰামীয়ে কৰে তো চিভিল ছাৰ্ভেণ্ট আপোনালোকৰ ইমান যদি পেচেঞ্চে নাথাকে তেতিয়াহ'লে চিভিল ছাৰ্ভেণ্ট কেনেকৈ হ'বলৈ যাব। ঠিক আছে, তো বেছিকলি মই যেতিয়া ভিডিঅ'টো ৰাতিপুৱা বনাইছিলোঁ তেতিয়া আপোনালোকক কৈছিলোঁ যে এইটো মই গমহে পাইছোঁ, চিয়'ৰ নহয় দিবও পাৰে নিদিবও পাৰে। মই যিমানটো গম পাইছিলোঁ, যিহেতু আপোনালোকে সুধি থাকে বাৰে পেটি ৰিজাল্ট কেতিয়া দিব ৰিজাল্ট কেতিয়া দিব, মই যিমানখিনি খবৰ লৈছিলোঁ খবৰ পাই পেলাই তেওঁলোকে যেনেকৈ মোক জনাইছিলে যে ৰিজাল্ট চিট ৰেডি আছে আজি ডিক্লেয়াৰ কৰিব, তো সিমানখিনি গম পাই পেলাই মই আপোনালোকৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিছিলোঁ। তো ইয়াতে গালিগালাজ কৰি লাভ নাই। ঠিক আছে, তো আপোনালোকে সেইটো বস্তু বুজি লওক। তো ইয়াতে অভদ্ৰামী কৰি লাভ নাই কাৰণ চিভিল ছাৰ্ভেণ্ট অহা কাইলৈ পৰহিলৈ আপোনালোকে এটা ভাল পোষ্ট পাব ACS আৰু এলাইড কেডাৰ্ছ ACS APS হ'ব। তেতিয়া আপোনালোকে পাব্লিকখিনিক ছাৰ্ভ কৰিব লাগিব। ইমান যদি অধৈৰ্য হৈ যায়, ইমান যদি গালিগালাজ দিয়ে, অভদ্ৰামী কৰে, তেনেকৈতো ইমান অভদ্ৰ চিভিল ছাৰ্ভেণ্ট হ'লেতো লাভ নাই। তো সেইটো কাৰণে আপোনালোকে নিজৰ চবকে কোৱা নাই, যিসকলে অভদ্ৰামী কৰি আছে তেওঁলোকক কৈছোঁ। তো বেছি অভদ্ৰামী নকৰিব, অলপ ভালকৈ হেৰি কৰিব, কাৰণ মই অলৰেডি ক্লিয়াৰ কৰিছিলোঁ যে এইটো যিমানখিনি আৰু যদি ইমানখিনি আপোনালোকৰ ধৈৰ্য নাই, ভিডিঅ'টো ভালকৈ যদি নুশুনে আৰু লগতে যদি ইমান গালিগালাজী দিব আছে তেতিয়াহ'লে সুধি নাথাকিব। আপোনালোকে সুধি থাকে বাৰে প্ৰতি ৰিজাল্ট কেতিয়া দিব তো আৰু এজনী কোনোবা এগৰাকী লেডি আছে, এগৰাকী ফিমেলে ইয়াতে লিখিছিলে যে অনুৰাগ শৰ্মাই বেছি একো কথা নাজানে, আমি যিমান জানো হেৰিত ৱেবছাইটত যিমানটো দেখোঁ তেওঁ সেইটো মোৰ ভিডিঅ' চোৱাই নাই আজিলৈকে, কিমান ইনফৰমেশ্যন দিছোঁ এতিয়ালৈকে 1,500তকৈ বেছি ভিডিঅ' আপলোড কৰিছোঁ। তো এইবোৰ উল্টা পুল্টা কথা ক'ব নালাগে, যদি চাব নালাগে ভিডিঅ' নাচাব, অভিয়াছলি সেইটো বস্তুটো ক্লিয়াৰ কথা। তো চাব গ'লে কাইলৈ পৰহিলৈ আপোনালোকে ভাল ছাৰ্ভিচ জইন কৰিব বিচাৰিছে, তো এনেকুৱা অভদ্ৰামী যাতে নকৰে সেইটো ৰিকুৱেষ্ট থাকিলে, অনুগ্ৰহ থাকিলে সকলোলৈ। বাকী ইমানে আছিলে, এইখিনিয়ে জনালোঁ। বাকী চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট
অফিচাৰ এটা ফুল কোৰ্চ এভেইলেবল আছে সেই কোৰ্চটোৰ ডিটেইলছটো এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দি দিছোঁ আপোনালোকে তাতে গৈ পেলাই মোৰ লগত যোগাযোগ কৰিব পাৰে হোৱাটছএপ নাম্বাৰ দিয়া আছে তাতে আপোনালোকে যোগাযোগ কৰি ক'ব পাৰে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ কোৰ্চটোৰ প্ৰতি ইণ্টাৰেষ্টেড বুলি মই আপোনালোকক PDF ফৰ্মেটত গোটেই কোৰ্চটো এভেইলেবল কৰাই দিম বাকী ইমান আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনাক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাকী অন্য ইনফৰমেশ্যন ৰিলেটেড চাবৰ কাৰণে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক জয় অসম ভাৰত মাতা কি জয়